ডিব্ৰুগড় চাহ নগৰী। ডিব্ৰুগড় চাহ নগৰী হিচাপে জনাজাত আৰু এয়া হ'ল সন্ধিয়াৰ সময়। এয়া হ'ল ডিব্ৰুগড় চহৰৰ লগতে লাগি থকা ডিব্ৰুগড়। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী। সময় পালেই মই ইয়ালৈ আহোঁ। আমি কি লৈ আহিছোঁ আৰু কি লৈ যাম সেয়ে হয়তো সময় পালেই ঘূৰিছোঁ। ডিব্ৰুগড় মথাউৰিৰ পাৰলৈ আহিলোঁ। এয়া সন্ধিয়াৰ সময়। আপোনালোকে ডিব্ৰুগড়লৈ আহিছেনে? আৰু কেতিয়াবা সেই সময় পালে মই মোৰ পুৰণি 14 বছৰীয়া পুৰণি মটৰচাইকেলখন লৈ মই ওলাই আহোঁ। অসমৰ ইমূৰ সিমূৰ সময় উলিয়াই মই ঘূৰোঁ আৰু বহুতো ইয়াৰ পৰা অভিজ্ঞতা মই লৈ মিলাবলৈ চেষ্টা কৰোঁ। অসমৰ ইমূৰ সিমূৰ ঘূৰোঁতে কেতিয়াবা নদীৰ পাৰত জিৰণি লওঁ, কেতিয়াবা পাহাৰতলিত, কেতিয়াবা জনসমুদ্ৰত মই ৰওঁ, কিছু পৰিৱেশ অধ্যয়ন কৰোঁ, ভাল লাগে। আৰু কেতিয়াবা যদি মই গৈছোঁ হাজোৰ পুৱামক্কা আৰু কেতিয়াবা বঙাইগাঁৱৰ গণেশ মন্দিৰ, নতুবা শিৱসাগৰৰ শিৱদৌল, জয়দৌল, লিডুৰ ভান্তি বাবাৰ বিখ্যাত বৌদ্ধ মন্দিৰ, এনেকৈ ঘূৰি ফুৰোঁ। সময় পালে এনেকৈ ওলাই আহোঁ। আমি কি লৈ আহিছোঁ আৰু আমি কি লৈ যাম। সময় পালে এনেকৈ আহকচোন আপোনালোকে ওলাই। কেতিয়াবা আঁঠু কাঢ়ি মাতৃভূমিৰ চৰণ চুইছোঁ। সত্ৰ, নামঘৰ, মছজিদ, গীৰ্জা, মন্দিৰ, গুৰুদ্বাৰ, কেতিয়াবা বৌদ্ধ বিহাৰ ঘূৰিছোঁ। এয়া হ'ল ডিব্ৰুগড়ৰ মানকটা ৰোড, য'ত নেকি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰ। আৰু পথৰ মাজতে দেখিছে এয়া শাৰী শাৰী, এয়া হ'ল ফক্সটেল। এয়া হ'ল ফক্সটেলৰ শাৰী। কিমান ধুনীয়া এটি পৰিৱেশ। এনেকৈ ঘূৰি ঘূৰি কেতিয়াবা চিংফসকলৰ চাংঘৰত ৰৈছোঁ, কেতিয়াবা খামটি, কেতিয়াবা মাজুলীৰ মিচিংসকলৰ এই চাংঘৰত বহিছোঁ, জিৰণি লৈছোঁ, তেওঁলোকৰ লগত তেওঁলোকৰ কথা বতৰা পাতিছোঁ। এনেকৈ ঘূৰি ঘূৰি কেতিয়াবা ধেমাজি, চিলাপথাৰ, লখিমপুৰ, কেতিয়াবা কামাখ্যা। আমি কি লৈ আহিছোঁ আৰু কি লৈ যাম এয়া দেখিছে। এয়া হ'ল ডিব্ৰুগড় চহৰৰ বাইপাছত থকা, এয়া হ'ল খনিকৰ চাৰিআলি। ডিব্ৰুগড় উত্তৰ পূৰ্বাঞ্চলৰ খুবেই বাণিজ্যিক চহৰ আৰু ইংৰাজে ইয়াতে বহু আগতেই স্থাপন কৰিছিল বহুত বাণিজ্যিক কেন্দ্ৰ। আপোনালোকে ডিব্ৰুগড়লৈ আহিলে দেখা পাব। জয়দিহিং বনাঞ্চল যাবলৈ নাপাহৰিব। জকাই ৱাইল্ড লাইফ চেঞ্চুৰীত কিছু সময় জিৰণি ল'ব পাৰিব। তাৰ গছৰ ছাঁত কিছু সময় ৰ'ব পাৰিব, ঘূৰিব পাৰিব। এক আমেজ লৈ আপুনি আকৌ ঘূৰি যাব পাৰিব। বগীবিলৰ দলঙৰ তললৈ আহিবচোন এপাক। তাতে দলঙৰ তলত এই চেঁচা বতাহজাকৰ আমেজ ল'ব পাৰিব লগ বন্ধুৰ সৈতে, পৰিয়ালৰ সৈতে। এইখন যে গাঁও, এইখন গাঁও দেখিছে, এইখন হ'ল হাতীমূৰীয়া গাঁও। চাওক এই হাতীমূৰী গাঁওখন কিমান ধুনীয়া। ডিব্ৰুগড় চহৰৰ পৰা কিছু দূৰ আহিব লাগিব। বহুতেই পৰিষ্কাৰ পৰিচ্ছন্ন এখন গাঁও। আৰু এইখন গাঁৱতেই আছে ইংৰাজৰ দিনৰ নিৰ্মিত নামঘৰ। বহু আগতে স্থাপন কৰিছিল সেই নামঘৰ। আজিও দবা কাঁহ বাজি আছে, ইমান ভাল লাগে। এই গাঁৱৰ প্ৰতিটো ঘৰৰ পদূলিয়ে পদূলিয়ে তেওঁলোকে গছ ৰোপণ কৰিছে, ফুল ৰোপণ কৰিছে। এক সেউজীয়া বনানীকৰণৰ এয়া হ'ল উদাহৰণ এখন হাতীমূৰী গাঁও। আমাৰ সমাজত হেৰাই যাবলৈ ধৰা বহুতো ফুল, স্থানীয় ফুল এই গাঁৱৰ পদূলি মুখত আপোনালোকে দেখিবলৈ পাব। আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড়লৈ আহে চাবলৈ নাপাহৰিব মানকটাৰ চাহ গছৰ নিৰিবিলি পৰিৱেশত বহি লেকাই চেতিয়া মৈদামৰ অনুভূতি ল'ব পাৰিব। লেকাই চেতিয়া মৈদামৰ এই প্ৰতিচ্ছবি দেখি আপুনি বুৰঞ্জীৰ এই ইতিহাসলৈ উভতি
যদি যাব পাৰিব চাওক ইমান ধুনীয়া ইয়াৰ পৰিৱেশ এইখন গাঁও অসমৰ এখন গাঁও যদি ডিব্ৰুগড়লৈ আহে কেতিয়াবা এই বৰবৰুৱালৈ আহিব বৰবৰুৱা ডিব্ৰুগড় চহৰৰ পৰা বেছি দূৰ নহয় বৰবৰুৱা মৈদাম চাব পাৰিব ডিব্ৰুগড়লৈ আহিলে আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কিছু সময় লগ বন্ধু পৰিয়ালৰ সৈতে নিজৰ সন্তানৰ সৈতে কিছু সময় পাৰ কৰিব পাৰিব এয়া হ'ল ডিব্ৰুগড় চহৰৰ নাতিত থকা এখন গাঁও হাতীমূৰা গাঁও ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে আছে বহু পুৰণা গুৰুদ্বাৰ চাব পাৰিব আছে বাবাৰ মাজাৰত গৈ আপোনালোকে উন্নত কৰিব পাৰিব বাইপাছত আছে আপোনালোকৰ বিশ্বৰ খুবেই ইতিহাস প্ৰসিদ্ধ জগন্নাথ মন্দিৰৰ আৰ্হি হিচাপে প্ৰভু জগন্নাথ প্ৰভুৰ মন্দিৰ দৈনিক শত শত মানুহ আহে তাৰ পৰা আশীৰ্বাদ লৈ আপোনালোকে যাব পাৰিব কিছু সময় আপোনালোকে তাতে মৌন হৈ ৰ'ব পাৰিব ইমান ধুনীয়া তাৰ এক আধ্যাত্মিক পৰিৱেশ আহক ডিব্ৰুগড়লৈ এদিন আমি কি লৈ আহিছোঁ কি লৈ যাম এই সময় পালে পৰিৱেশৰ সৈতে আহক আমি অকণমান সময় জিৰণি লওঁ পৰিৱেশৰ সৈতে কথা পাতোঁ সময় পালে মই এনেকৈ কেতিয়াবা ওদালগুৰি ভৈৰৱকুণ্ডত জিৰণি লৈছোঁ কেতিয়াবা বঙাইগাঁৱৰ গণেশ মন্দিৰ কেতিয়াবা কোকৰাঝাৰ কেতিয়াবা নগাঁও আৰু আমি যদি সময় অলপ উলিয়াওঁ এই পৰিৱেশৰ কাৰণে এই পৰিৱেশ কাৰ বাবে এয়া হ'ল ডিব্ৰুগড় চহৰৰ এখন গাঁও দেখুৱাইছোঁ হাতীমূৰা গাঁও এই ডিব্ৰুগড় চহৰতে আছে ইংৰাজী তাহানিতে স্থাপন কৰা এখন বিদ্যালয় যিখন আজিও তাত পাঠদান চলি আছে আৰু ইংৰাজী তাহানিতে সময় পাৰ কৰিবলৈ তেওঁলোকৰ মনোৰঞ্জনৰ বাবে কিছু সময় পাৰ কৰিবলৈ স্থাপন কৰা এটা ক্লাব এতিয়াও আছে 1888 চনত স্থাপন কৰা সেই ক্লাবটো চাবলৈ ডিব্ৰুগড় চহৰলৈ আহিব লাগিব আটাইতকৈ ডাঙৰ চাহ বাগানখন এই অসমতে আছে আৰু সেই চাহ বাগানখন আছে এই ডিব্ৰুগড়তে মনোহাৰী টি ষ্টেট য'ত নেকি একাপ চাহৰ দাম বহুতে 200 টকা ভৰি আমি আছিলে বহুত ধুনীয়া পৰিৱেশ ডিব্ৰুগড় এই গাঁওখনৰ মাজে গৈ মই এতিয়া বাইপাছত ওলাম আৰু বাইপাছ এয়া মোৰ সন্মুখত এয়া হ'ল মানকটা বাইপাছ আৰু মানকটা বাইপাছৰ পৰা মোৰ হাতে ঘূৰি দিলে যাব পাৰিব জগন্নাথ মন্দিৰ ইয়াৰ পৰা 1-1.5 কিলোমিটাৰমান গ'লে জগন্নাথ মন্দিৰ দেখিবলৈ পাব বহুত ধুনীয়া জগন্নাথ মন্দিৰৰ পৰিৱেশ আৰু ভিডিঅ'টো আপোনালোকে চাই থকা সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ডিব্ৰুগড় চহৰৰ লগতে লাগি থকা সূৰ্যাস্তৰ সময় ব্ৰহ্মপুত্ৰৰ পানীত সূৰ্যাস্তৰ সময়কণ চাবলৈ নাপাহৰিব বহুতেই ধুনীয়া আৰু এই ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু চাই থাকিব আজি এটা ভিডিঅ' এনেকৈ আগবঢ়ালোঁ ধন্যবাদ জয় অসম জয় হিন্দ চাই থাকক